আমি বৰ্তমান শিৱ মন্দিৰত আহি আছোঁ। তো গাইজ চাই থাকক শিৱ মন্দিৰ। ভিডিঅ'টো ৰুমত বনাব নহ'ল, পাহৰি থাকিলোঁ। তো ভিডিঅ' বনাম বুলি ভবাই নাছিলোঁ মানে। তো আমি ফাইনেলি পাই গ'লোহি। বন্ধুসকল, এইটো যিটো শিৱ মন্দিৰ আহিছোঁ, যিহেতু শিৱ মন্দিৰটো উত্তৰাখণ্ড হাৰিদ্বাৰত আছে, শিৱালিং নগৰ। অলপ দেখাব কাৰণে চেষ্টা কৰিম ভিতৰবিলাকো, বাহিৰতো অলপ দেখাই দিছোঁ। বহুত ধুনীয়া সুন্দৰ পৰিৱেশ। আছে গণেশ বাবা। বন্ধুসকল ভিতৰত যাম এতিয়া আমি। বন্ধুসকল ভিতৰত আহি আছোঁ। তো বন্ধুসকল ভিডিঅ'টো আপোনালোকে এনজয় কৰক। আৰু আজি এইখিনি বান্ধি দিলে, কি কাৰণে বান্ধি দিলে জানো। আগতে এইটো খোলা আছিলে, ট্ৰেইনৰ পৰা এনেকৈ দেখাবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, মানুহে ইয়াত পূজা কৰি আছে। এইপিনে বন্ধুসকল মেলা হৈ আছে। আমি মেলাত যাম আৰু মেলাত কি কি আছে দেখাম আপোনালোকক। তো বহুত ভাল লাগিছে। তো মেলাখন আমি দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু মেলাখন চাওঁ। মেলাখন পাই গ'লোহি। তো মেলাত কি কি আছে দেখাবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, এইফালে ককাই কেইজনমান পূৰা ফুল কি কি আছে, দাদা কেইজন বৰ ধুনীয়া ধুনীয়া ফুল আছে। তো বন্ধুসকল, তো পূৰা চাই মেলি আহিলোঁ। মেলা চেলা মন্দিৰ চন্দিৰ গৈ আহিলোগৈ আৰু। ভিডিঅ'টো যদি ভাল লাগিলে তো লাইক এটা কৰি দিব, যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব এটা কৰি দিব। ঠিক আছে, আৰু ৰাস্তাটো দেখুওৱা নাই মই। ভিডিঅ'টো মানে এনেকুৱা হ'ল, আমি ইয়াত আহিম বুলি ভবা নাছিলোঁ মানে। বন্ধুসকল আমি ঠিক আছে।